ৰঙিয়া থানাত উত্তপ্ত পৰিস্থিতি প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ এই ঘটনা সংঘটিত হৈছে ৰঙিয়াত তুলসীবাৰীৰ মাহতলীৰ প্ৰেমিক তফিকুল আলীয়ে ইছাপুৰৰ প্ৰেমিকা সোনিয়াৰা বেগম ওৰফে মাজনীক হত্যা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ছমাহ পূৰ্বে দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাৰ পৰিয়ালৰ মাজত হৈছিল বিয়া হোৱাৰ চুক্তি সম্প্ৰতি হত্যা কৰি ৰঙিয়াৰ ভাতকুচিত পেলাই থৈছিল মৃতদেহ হত্যাকাৰীয়ে ঘটনাস্থলীত লৈ আহিছে আৰক্ষীৰ দণ্ডাধীশক আৰক্ষীয়ে কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পৰা সোনিয়াৰা বেগমৰ মৃতদেহ উদ্ধাৰ কৰিছে আধা ঘণ্টামানৰ ভিতৰত ফোন পালোঁ মই ৰঙিয়া আছিলোঁ মোক বন্ধু এজনে ফোন কৰিলে এই ভাতকুচি নোনাপাৰ এই ফ্ৰণ্টত মাথৰিৰ মোটামুটি হাৱেৰ পৰা আপোনাৰ 200 মিটাৰ অন্তৰত আহি দেখা পাওঁ যে এজন ছোৱালী এজন মাৰি পেলাই দিয়া বুলি শুনিছোঁ তাত আহি দেখিলোঁ ছোৱালীজন মাৰি পেলাই মানে পানীত পেলাই থৈ দিছে এইখিনিয়ে তাৰপিছত পুলিচ প্ৰশাসন আহিছে মৃতদেহ উদ্ধাৰ কৰিলে এতিয়া মৰণ পৰীক্ষাৰ কাৰণে লৈ যাব ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।